অভিমুখে যাওঁতে মাৰ চৰণত সেৱা এটি জনালোঁ। গুৱাহাটীৰ অভিমুখে এতিয়া নিশা একেবাৰে নিশা আহিছোঁ। আপোনালোকে দেখিছে চাগে, মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। সকলো পিনে নিস্তব্ধ আৰু বুঢ়ীমাইৰ মন্দিৰৰ সন্মুখত আছোঁ। বুঢ়ীমাক মাইক সেৱা জনাই আশীৰ্বাদ ল'বলৈ অলপমান খন্তেক ৰখিছোঁ। আৰু ইয়াতে বৰ জাগ্ৰত শক্তি আছে। যেতিয়া আমি এই ঠাইলৈ আহোঁ, এই ঠাই পাৰ হওঁ, মাৰ অনুভৱ কৰোঁ। মাক আমি অনুভৱ কৰোঁ যে মা আমাৰ লগত আছে। সেয়েহে মাৰ আশীৰ্বাদ লৈ এই যাত্ৰা আমি আগলৈ লৈ যাওঁ। বৰ্তমান জখলাবন্ধা আহি পালোঁ। জখলাবন্ধাত যিমানে ৰাতি নহওক কিয় এনেকৈ দিনৰ নিচিনা হৈ থাকে। আৰু অলপ চিপছ জাতীয় বস্তু বা কিবা অলপ ৰখিছোঁ, যাতে কিবা অলপ খাই লয়, টোপনি অলপ ভাঙি লয়, কাৰণ নিশা বহু ৰাতি হৈছে। কিন্তু ইয়াতে আহিলে নিশা হোৱা যেন নালাগে, যদিও 2-3টা বাজিছে, কিন্তু এই 2-3টা বজাৰ পৰিৱেশ নাই। আমি অলপ কিবা খাই লওঁ, যদি মেগী চেগি পাওঁ, কিবা পাওঁ, আমি অলপ খাবলৈ চেষ্টা কৰোঁ। ড্ৰাইভাৰ টোপনি লাগিছে। ৰাতি হৈছে যিহেতুকে এতিয়া আমি একো নাপালোঁ খাবলৈ, তথাপিও আমি মেগী এপেট বনাবলৈ অনুৰোধ কৰিছোঁ। মেগী অলপ আছে, মেগী অলপকৈ খাই লওঁ। ইতিমধ্যে চব বন্ধই হৈছে। যেনে তেনে এখন খোলাই, দোকান এখন ওলোৱাই, তাৰপিছত আমি এতিয়া খাবলৈ চেষ্টা কৰিছোঁ। আৰু ককাই বনাই আছে, চাওঁ কি বনায়। ৰাতি গৰম গৰম মেগী। চালকৰ টোপনি লগা আৰম্ভ হৈছে। আৰু এই ভৰ নিশা 2 বজাত আমি কলিয়াবৰৰ কাম সামৰি কলিয়াবৰৰ পৰা আমি ওলাই গৈ আছোঁ গুৱাহাটী অভিমুখে। আৰু এই 15 দিনত, যোৱা 15 দিনত আমি প্ৰায় 8000 কিলোমিটাৰ গাড়ী চলোৱা হৈছে। তো আপোনালোকে অনুমান কৰিব পাৰিছে কিমান বেছি গাড়ী চলিছে বা কিমান আমি ট্ৰেভেল কৰিছোঁ। সেয়েহে যিকেইজন আছোঁ, আমি এটা নিৰ্দিষ্ট সময়ৰ পিছে পিছে আমাৰ ডিউটি পৰে গাড়ী চলোৱা। এতিয়া চালকক অলপ ৰেষ্ট দিছোঁ, যাতে আৰামত ৰেষ্ট লৈ ল'ব পাৰে। এতিয়াও যাবলৈ বহুত দেৰি আছে, ৰাতিপুৱালৈকে গুৱাহাটী পামগৈ।